কিমান যে ৰ'দ ওলাইছে আজি দেখিছেনে একদম বতৰ পুৰা ফৰকাল হৈ আছে আৰু মই ওপৰত আহিছিলোঁ ৰাতিপুৱা কাপোৰকেইটা মেলোঁ বুলি আৰু সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কাপোৰখিনি মেলি দিওঁ বুলি ওপৰত আহিছোঁ, কিন্তু বতাহে মানে মেলিবলৈ শান্তিয়ে দিয়া নাই। ইমান বতাহ দিছে আজি আৰু ৰ'দটোতো ক'বই নালাগে, কিমান যে ৰ'দ মাৰিছে, চকু মেলিবই পৰা নাই। সেয়েহে দৌৰা দৌৰি কাপোৰকেইটা মেলি তললৈ যাবলৈহে লাগে খালি। তাকে সোনকালে মেলি লওঁ আৰু ক্লিপ নামাৰিলেতো নহ'ব, যিহেতু ওপৰত দিয়া ওপৰত কাপোৰ দিলে এইটো এটা দিগদাৰ হয়। তললৈ আহিলোঁ, আহি পেলাই ইয়াৰ ফুলখিনি অকণমান আপোনালোককো দেখুৱাওঁ, নিজেও চালোঁহি। ফুলখিনি অৱস্থা একেবাৰে বেয়া হৈ গৈছেগৈ, মানে এইকেইদিন বহুত দিন হ'ল যত্ন ল'বই পৰা নাই আৰু এনেকুৱা ছিজনত ভালকৈ বৰষুণ নাথাকে, সেয়েহে ফুলবিলাক বেয়া হৈ যায়, নষ্ট হৈ যায়। বিশেষকৈ তুলসীজোপা যে পাতবোৰ সৰি সৰি নাইকিয়াই হৈছে। এটাই ভাল হৈছে, পদুনা কেইজোপামান লগাইছিলোঁ, সেই কেইজোপা বৰ ধুনীয়াকৈ হৈছে। আৰু সেইখিনি সময়তে আহি মিষ্টাৰ আহিলে, মিষ্টাৰ ওলাই গৈছিলে। আমি নাস্তা কৰিলোঁ, কিন্তু তেওঁ মানে নাস্তা কৰা হোৱা নাছিলে। সেই ৰুটিকেইখন বনাই দিলোঁ আৰু লগতে চাহ, গাখীৰ চাহ। আৰু চাহখিনি বনাই লওঁ। চাহ মই নাখাওঁ বাৰু, মা আৰু মিষ্টাৰে খাব, সেয়েহে চাহ দুকাপেই বনাইছোঁ, বেছি বনোৱা নাই। আৰু আমিতো বেলেগ নাই, মিষ্টাৰ আছে, দেউতা আছে আৰু মা আছে। তো মিষ্টাৰ অহাৰ কাৰণে মায়েও চাহকাপ তেতিয়াই খাওঁ বুলি ক'লে, সেয়েহে মিষ্টাৰ আৰু মাৰ কাৰণে চাহকাপ বনাই ল'লোঁ আৰু তেওঁলোকক দি লৈ আকৌ মোৰ মানে বেলেগ কামত লাগিব হ'লেই, যিহেতু ভাত বনাব হ'ল। বিশেষকৈ যিহেতু দুপৰীয়া সময় হৈছেহি, 12টা বাজিলেই, আকৌ মনৰ অহা সময় হ'ব। মিষ্টাৰ ভিতৰতে চাহকাপ খালে আৰু মই ভাত বনাবৰ কাৰণে আহিলোঁ। ভাত বনাম আজি, তেনেকুৱা বিশেষ একো নবনাওঁ, যিহেতু আজি মঙলবাৰ হয়, নিৰামিষে খোৱা যায় আৰু মায়েতো নাখায়। সেয়েহে মানে মিষ্টাৰে ক'লে দাইলতে মানে এইটো কোমোৰা দি দিবলৈ দিলে আৰু চব্জি এখন বনাবলৈ ক'লে। তাকে ভাবিলোঁ কি বনাওঁ, ফুলকবি বনাওঁ, ফুলকবিৰো ছিজন গৈছে, তো চব্জিখন অকণমান খাবলৈ ভাল নহয়। সেয়েহে ভাবিলোঁ আজি অকণমান বেলেগকৈ বনাওঁ, সদায় একেধৰণে খাই থাকি আমনি লাগে। তাকে এতিয়া দাইলখিনি পাতি দিলোঁ আৰু ইফালে ফুলকবিখিনি কাটি ল'লোঁ, ফুলকবি আৰু আলুখিনি কাটি ল'লোঁ। দাইল ইফালে মানে ফেন ওলাই গৈছে, কুকাৰত দিয়া দাইল আমাৰ ঘৰত খোৱা নহয়, সেয়েহে এনেকৈ কেৰাহীতে পাতি দিয়া হয়। আৰু এইফালে ফুলকবি আৰু আলুখিনি বইল হ'বলৈ দিলোঁ আৰু ফুলকবি আলু বইল হৈ গৈছে, কেৰাহীটো পাতি লৈছোঁ। আপোনালোকে এনেদৰে ফুলকবি খাইছে নেকি জনাবচোন, মানে অকণমান সোৱাদটো বেলেগ হয়। আৰু এনেইতো ভাজি পেলাই খোৱা যায় বা মাছেদি বনাই খোৱা যায়, কিন্তু ভাজি বনালে অকণমান বেলেগকৈ বনালে, আৰু বিশেষকৈ এতিয়া ফুলকবিৰ ছিজন যিহেতু গৈছে, তো ফুলকবিৰ সোৱাদটো নোহোৱা হৈ গৈছে, সেয়েহে অকণমান বেলেগ ধৰণে বনাই খাবলৈ ভাল লাগে। সেয়েহে অকণমান পিঁয়াজ দি ল'লোঁ আৰু কাজু কেইটামান দি লৈছোঁ। পিঁয়াজখিনি ৰঙা হোৱালৈকে ভাজি লৈছোঁ আৰু ভাজি লোৱাৰ পিছতে এইখিনি ইফালে মোৰ দাইলখিনিও সিজি গৈছে, দাইলখিনিও ইফালে তেল মাৰি ল'ম আৰু পিঁয়াজখিনি ভজা হৈ গ'ল, ফুলকবিখিনি ইফালে বহাই ল'ম। মানে এইখিনি গোটেইখিনি একেলগে কৰি আছোঁ, যিহেতু সোনকালে ভাতকেইটা বনাই হ'লে ভাল আৰু বেছি সময় পাকঘৰটোত সোমাই থাকিবলৈও আমনি লাগে। আৰু ভাজিখিনি বনাওঁতে হালধি, নিমখ বা বেলেগ মছলা এতিয়ালৈকে ব্যৱহাৰ কৰা নাই। আৰু এইফালে এইখিনি বহাই থাকোঁতেই মিষ্টাৰ মানে ৰেডি হৈ আহিছে, যিহেতু মনৰ অহাৰ সময় হৈ গৈছে। 12:30 তাই স্কুল ছুটি হয় আৰু এতিয়া গৰম অহাই নাই দেখিছেনে, মানে ঠাণ্ডা খাবলৈ আৰম্ভ কৰিলেই। আৰু এইফালে মই পিঁয়াজ আৰু কাজুখিনি পিচি ল'লোঁ সেইখিনি সময়তে, আৰু মিষ্টাৰ গ'ল মাৰক আনিবৰ কাৰণে। যিহেতু আহি পাবহি, সোনকালে ভাতকেইটা বনাই আজৰি হ'ব লাগে, কাৰণ তাই আহি পোৱাৰ লগে লগে আৰু হুলস্থুল কিবাকিবি কাম ওলায়ে থাকে, কাৰণ আৰু তাইক গা ধুওৱা কৰা আকৌ তাইৰ লগত লাগিবই হ'ব। সেয়েহে এইখিনি কাম আগে ভাগে হৈ থাকিলে ভাল হয় তাই নাহোঁতেই। বেছি নাই আৰু, যিহেতু ইফালে মই চব্জিখিনি দাইলখিনি হৈ গৈছে আৰু ভাজিখিনি এনেদৰে যিখিনি মই পিঁয়াজ আৰু কাজুখিনি পিচি ৰাখিছিলোঁ এইখিনিও দি দিছোঁ। আৰু ফুলকবি আলু সিজিয়ে আছিলে, সেইকাৰণে বেছি ভাজিব লগা হোৱা নাই। অকণমান পানী অকণমান দি লৈছোঁ, যাতে ভাজিখিনি অকণমান গ্ৰেভি টাইপ হৈ যায়, মানে একেবাৰে ড্ৰাই নকৰোঁ। আৰু ইফালে ভাতকেইটাও পাতিয়ে দিলোঁ একেলগে, তো ভাজিখিনিও প্ৰায় হৈয়ে গৈছে। আৰু এইখিনি সময়তে আহি গ'ল আমাৰ মনৰ, তো আহি গ'ল তাই। যোৱাকালি তাইৰ অকণ গাটো বেয়া আছিলে, কিন্তু আজি ঠিকে আছে। মই ভাবিছিলোঁ গাটো আজিও অকণমান বেয়া হ'ব নেকি বুলি, কিন্তু নাই, ঠিকে আছে। আৰু আহিয়ে স্কুলত কি শিকাইছে, মানে তাই গান শুনি নাপাওঁ আৰু মোক ক'লে তুমি অকণমান ভিডিঅ' কৰা। তাই মোবাইলত ভিডিঅ' কৰি আজিকালি অকণমান ভাল পায় আৰু ফটো চটো উঠিবলৈও ভাল পায়, নতুন কাপোৰ পিন্ধিলে। আৰু স্কুলৰ ইউনিফৰ্মটো তাই বৰ ভাল পায়, সেয়েহে অকণমান গাই শুনালে। আপোনালোকেও জনাব তাই পাৰিছেনে নাই। হ'ব এনেকৈ অকণমান স্কুলত
কিবা কিবি হ'লে আহি পেলাই আগতে নকৈছিলে আজিকালি অকণমান ক'বলৈ লৈছে কি হৈছে আৰু নতুনকৈ ফ্ৰেণ্ড বনাইছে তাকো কয়হি মানে ফ্ৰেণ্ড এজনীয়ে বনাইছে বাৰু বেছি ফ্ৰেণ্ড তাই ভাল নাপায় বোলে আৰু তাৰপিছতে গাটো ধুৱাই দিলোঁ কাপোৰ কানি সলাই মেলি আৰু লগতে তাই হাঁহটো গা ধুৱাই দিলে আৰু এতিয়া তাইক ক্ৰীম সানি ধোৱা দেখি তাই নিজেও হাঁহটোক ক্ৰীম সানি আছে মানে প্ৰথমতে নিজৰ ক্ৰীমখিনিকে সানি আছিলে মই ক'লোঁ বেলেগ ক্ৰীম এটা সানা বুলি নাই নহ'ব সেইখিনি ক্ৰীমে সানিব তাক ক্ৰীম সানি সানি ইয়াক সময়টো পাৰ কৰি আছে মানে বস্তু নষ্ট কৰাত বিৰাট ভাল আৰু তেওঁ কেমেৰাটো অন কৰা দেখিবলৈ তাই নিজেও কিবা কিবি ক'বলৈ ল'লে আৰু আজি ভিডিঅ'টো ইমানতে সামৰোঁ আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ লগত আজিলৈ আহিছোঁ বাই বাই